নমস্কাৰ সকলোকে হাইস্কুল মেথ এণ্ড ছায়েন্সলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ গণিতৰ পৰিমাণৰ তুলনা অনুশীলনী ৮.১। এতিয়া ইয়াৰ প্ৰথম ১ নম্বৰটো দিয়া আছে অনুপাতবোৰ উলিওৱা, য'ত আমাক দিয়া আছে ৫ কিলোমিটাৰ আৰু ৫০০ মিটাৰ, অৰ্থাৎ ৫ কিলোমিটাৰ আৰু ৫০০ মিটাৰ দুয়োটাৰে অনুপাত উলিয়াব লাগে, অৰ্থাৎ তুলনা কৰিব লাগে। এতিয়া প্ৰথমতে আমি চাম যে দুয়োটাৰে একক কি আছে। এটাৰ একক আছে কিলোমিটাৰত, আনটোৰ একক আছে মিটাৰত। আমি এটা সৰু উদাহৰণ লওঁ যে দুজন ল'ৰাৰ ভিতৰত কোনজন ওখ তুলনা কৰিবৰ কাৰণে প্ৰথমতে আমি কি কৰিব লাগিব, দুইজনকে সমান ঠাইত থিয় কৰাই ল'ব লাগিব। একেদৰে ইয়াত সমান কৰি ল'ব লাগিব। কি সমান কৰি ল'ব লাগিব? এককটো। ইয়াত এটা একক আছে কিলোমিটাৰত, আনটো একক আছে মিটাৰত, অৰ্থাৎ আমি দুয়োটা একক একে কৰি ল'ব লাগিব। কেনেদৰে? যে ডাঙৰটোক আমি সৰুটোলৈ নিবলৈ সহজ, অৰ্থাৎ কিলোমিটাৰক আমি মিটাৰলৈ নিব পাৰোঁ। এতিয়া আমি লিখিছোঁ যে ১ কিলোমিটাৰ সমান ১০০০ মিটাৰ, ৫ কিলোমিটাৰ মানে হ'ব ৫০০০ মিটাৰ, অৰ্থাৎ এই ৫ কিলোমিটাৰৰ ঠাইত আমি ৫০০০ মিটাৰ বুলি ব্যৱহাৰ কৰিম। এতিয়া দুয়োটাৰ একক একে হ'ল, তেতিয়া আমি অনুপাত উলিয়ালোঁ। নিৰ্ণয় অনুপাত ৫০০০ মিটাৰ অনুপাত, এইটো অনুপাত চিন দেখিছানে, ৫০০ মিটাৰ। এতিয়া মন কৰিবা, অনুপাতত যিটো আগত থাকে আমি ভগ্নাংশত লিখোঁতে তাক আমি লব হিচাপে লিখোঁ ওপৰত, আৰু পাছত থকাটোক আমি হৰ হিচাপে লিখোঁ। এতিয়া আমি লিখিলোঁ ৫০০০ মিটাৰ হৰণ ৫০০ মিটাৰ। এতিয়া মিটাৰ মিটাৰ একক যিহেতু একে কটা গ'ল, ইয়াৰ এটা শূন্য, ইয়াৰ এটা শূন্য, আৰু এটা শূন্য, আৰু এটা শূন্য কটা গ'ল, অৰ্থাৎ সমান সংখ্যক কটা যাব। এতিয়া ওপৰত থাকিলে ৫০, তাক আমি ৫ৰে কাটিলোঁ ১০ বাৰ, ৫ক ৫ৰে কাটিলোঁ এবাৰ, ওপৰত থাকিলে ১০, তলত থাকিলে ১, আমি লিখিলোঁ অনুপাত ১০:১। তোমালোকে মন কৰা, অনুপাতত কিন্তু কোনো একক নাথাকে। এতিয়া ২ নম্বৰটো ৬ সপ্তাহ আৰু ২১ দিন। তোমালোকে দেখা পাইছা, এটা আছে সপ্তাহত, এটা আছে দিনত। এতিয়া আমি প্ৰথম কি কৰিম, সপ্তাহটোক দিনলৈ লৈ যাম। যে ১ সপ্তাহ সমান ৭ দিন, ৬ সপ্তাহ ৭ পূৰণ ৬ মানে ৪২ দিন, অৰ্থাৎ অনুপাতটো হ'ব ৬ সপ্তাহ অনুপাত ২১ দিন মানে ৪২:২১। আমি দিন যিহেতু দুয়োটা একে একক, আমি এককটো নিলিখিলেও হ'ব। এতিয়া আমি ৪২টো ওপৰত লিখিলোঁ, ২১টো তলত লিখিলোঁ। ৪২ক ২১ৰে দুবাৰ, ২১ক ২১ৰে এবাৰ, অৰ্থাৎ ২:১। ৩ নম্বৰ ৩০ দিন আৰু ২১০ ঘণ্টা। এতিয়া চোৱা যে ঘণ্টা আৰু দিনত আছে, আমি দিনটোক ঘণ্টাটোলৈ লৈ যাম। যে ডাঙৰ এককটোক সদায় সৰু এককটোলৈ নিবা, অংকটো কৰিবলৈ সহজ হ'ব। এতিয়া আমি জানো যে এদিনত ২৪ ঘণ্টা, এদিনত ২৪ ঘণ্টা, ৩০ দিনত ২৪ পূৰণ ৩০ সমান ৭২০ ঘণ্টা। এতিয়া অনুপাতটো হ'ব ৭২০:২১০। শূন্য শূন্য কটা গ'ল, ইয়াক আমি ৩ৰে কাটিলোঁ, ২৪ ৩ গুণ ৭২, অৰ্থাৎ ২৪ বাৰ, ইয়াক আমি ৩ৰে কাটিলোঁ ৭ বাৰ। এতিয়া মন কৰিবা, আমি কাটোতে বা লঘিষ্ঠ আকাৰলৈ নিওঁতে সদায় একে সংখ্যাৰে হৰণ কৰিব লাগিব। এটা সৰু উদাহৰণ, যে ঘৰত কিবা এটা বস্তু ভাগ কৰোঁতে কি কৰিব লাগিব, ভাইটিয়ে যিমান পাব বা ভণ্টিয়ে যিমান পাব তুমিও সিমানেই পাবা, নহ'লে গণগোল নহ'ব জানো? ঠিক তেনেদৰে ইয়াতো আমি কাটোতে বা হৰণ কৰোঁতে একে সংখ্যাৰে কৰিম। হৰণ কিয় কৰি দিছে, অনুপাতবোৰ আমি লঘিষ্ঠ আকাৰত প্ৰকাশ কৰি দেখুৱাব লাগিব। এইখিনিতে এৰি থ'ব নালাগে, তোমালোকে কি কৰিবা, কাটি বা হৰণ কৰি লঘিষ্ঠ আকাৰলৈ নি থ'বা। অৰ্থাৎ ২৪:৭, ইয়াক আৰু একে সংখ্যাৰে হৰণ নাযায়, সেয়েহে অনুপাতটো ইয়াতে আমি ৰাখিলোঁ। ৪ নম্বৰ ১২ মিটাৰ আৰু ১০০ চেণ্টিমিটাৰ। এতিয়া আমি কি কৰিম, মিটাৰটোক চেণ্টিমিটাৰলৈ লৈ যাম। ১ মিটাৰ মানে ১০০ চেণ্টিমিটাৰ, ১২ মিটাৰ মানে ১২০০ চেণ্টিমিটাৰ। অনুপাতটো হ'ব ১২০০:১০০। ০:০:০:০ সমান সংখ্যক কাটিম, ওপৰত থাকিলে ১২, তলত থাকিলে ১, অনুপাতটো হ'ল ১২:১। ৫ নম্বৰ ৭ বছৰ আৰু ১৮ মাহ। এতিয়া আমি বছৰটোক মাহলৈ লৈ যাম। ১ বছৰত ১২ মাহ, ৭ বছৰক ৭ পূৰণ ১২ ৮৪ মাহ। অনুপাতটো হ'ব ৮৪:১৮। আমি কি কৰিলোঁ, ইয়াত মই কাটি দেখুৱাই দিয়া নাই, বুজি পাবৰ কাৰণে সহজ হৈছিলে। এতিয়া আমি কি কৰিম, ইয়াক ৬ৰে কাটিম ১৪ বাৰ, ৬ৰে কাটিম ৩ বাৰ। তেতিয়াহ'লে চোৱা, একে সংখ্যাৰে কাটিছোঁ, তাৰপাছত আৰু ১৪ আৰু ৩ একে সংখ্যাৰে কটা বা হৰণ নাযায়, যাৰ কাৰণে আমি লিখি দিম ১৪:৩। ২ নম্বৰ তলৰ অনুপাতবোৰ সমতুল্য হয়নে নহয় বিচাৰ কৰা। এতিয়া আমি শিকিছিলোঁ অনুপাতবোৰ সদায় লঘিষ্ঠ আকাৰত লিখে। এতিয়া লঘিষ্ঠ আকাৰত থকা অনুপাত কিছুমান কিন্তু দেখাত বেলেগ হ'লেও সিহঁত কিন্তু সমতুল্য হ'ব পাৰে। আমি কেনেদৰে পৰীক্ষা কৰিম, ইয়াত চোৱা যে অনুপাত দুটা আমাক দিছে, এটা ৪:৫ আৰু এটা 2:3।
প্ৰথম 4:5 যাক আমি লিখিলোঁ 5/4, 2:3 যাক আমি লিখিলোঁ 3/2। এতিয়া 5/4 আৰু 3/2 দুয়োটা চাই পেলাই আমি কোনটো ডাঙৰ কোনটো সৰু বা দুয়োটা সমান নেকি আমি ক'বলৈ কিছু টান হয়। তাৰ কাৰণে আমি কি কৰিম, দুয়োটাৰে হৰ একে কৰিম। হৰ মানে কোনটো আছিল, তলৰটো। একে কেনেকৈ হ'ব চোৱা, এইকণতে মই কৈ দিছোঁ। যে প্ৰথমটোৰ হৰ 5, দ্বিতীয়টোৰ হৰ 3, দুইটাক একে সংখ্যাৰে নিবলৈ হ'লে প্ৰথমটোৰ হৰক দ্বিতীয়টোৰে পূৰণ কৰা, 5 পূৰণ 3। তেতিয়াহ'লে আমি চোৱা যে 5ক 3ৰে পূৰণ কৰিলোঁ। কিয়, যে তলৰটো বা দ্বিতীয়টোৰ হৰ আছিলে 3, সেই হৰটোৰে পূৰণ কৰিলোঁ। এইকণলৈকে মন কৰা। এতিয়া 3টো কিন্তু আমি তলত পূৰণ কৰিলে নহ'ব, 3টো আমি ওপৰৰ সংখ্যাটোৰ লগতো পূৰণ কৰিব লাগিব। 5 পূৰণ 3 15, 4 পূৰণ 3 12। এতিয়া আমি দ্বিতীয়টোত কি কৰিম চোৱা, দ্বিতীয়টোতো 15 কৰিব লাগিব হৰ। তেতিয়াহে আমি তুলনা কৰিব পাৰিম যদি হৰ দুটা একে হয়। এতিয়া দ্বিতীয়টোক 15 কৰিবৰ কাৰণে তোমালোকে কি কৰিব লাগিব, 5ৰে পূৰণ কৰিব লাগিব। মানে প্ৰথমটোৰ হৰৰে পূৰণ কৰিছোঁ। এতিয়া 5টোৰে তলৰটোক পূৰণ কৰিলে হ'ব জানো, ওপৰটোকো কৰিব লাগিব। তেতিয়াহ'লে তলত হ'ব 3 5 গুণ 15, ওপৰত হ'ব 2 5 গুণ 10। এতিয়া আমি তুলনা কৰিব পাৰিম, এটা হ'ল 15/12, এটা হ'ল 15/10। দুয়োটা সমান নহয়, কাৰণ এটাই 15 ভাগ কৰি 12 ভাগ পাইছে, এটাই 15 ভাগ কৰি 10 ভাগ পাইছে। মানে আমি ক'ম যে 15/12 সি কাতকৈ ডাঙৰ, 15/10তকৈ ডাঙৰ। এই চিনটোৱে ডাঙৰ বুজাই তোমালোকে জানা। অৰ্থাৎ আমি কি বুলি ক'ম, অৰ্থাৎ 15/12 মানে কোনটো আছিলে, 4:4:5 বা 5/4, সি কাতকৈ ডাঙৰ, 3/2তকৈ ডাঙৰ। এতিয়া আমি দেখা পালোঁ যে দুয়োটাৰ ভিতৰত এটা ডাঙৰ এটা সৰু সমান নহ'ল। সেয়েহে শেষত এটা বাক্য লিখিম, এইখিনি মই মোহাৰি দিছোঁ, তোমালোকে নোট কৰি ল'বা। শেষত এটা বাক্য লিখিম এতেকে 4:5 আৰু 2:3 সমতুল্য অনুপাত হয়নে নহয়, সমতুল্য অনুপাত নহয়। এনেদৰে আমি হৰকেইটা একে কৰি পৰীক্ষা কৰি চাম যে দুইটা সমান হয় নে নহয়। যদি সমান হয় আমি ক'ম দুইটাৰে কি সমান হ'ব, হৰ দুটা, আৰু লগতে ভগ্নাংশটো সমান হ'ব। তেতিয়া আমি ক'ম যে এই সমতুল্য হয়। ইয়াত যিহেতু নহ'ল আমি শেষত লিখিলোঁ নহয়। 2 নম্বৰটো চোৱা, 7:15 আৰু 21:45। 7:15ক আমি লিখিছিলোঁ, এইটো চোৱা 15/7। 21:45ক আমি লিখিছিলোঁ 45/21। তাৰ পাছৰখিনি আমি মিলাবৰ কাৰণে পূৰণ কৰিছিলোঁ। এতিয়া 15টোক যদি 3ৰে পূৰণ কৰি দিওঁ 45 হ'ব। একে সংখ্যাৰে ওপৰটোকো কৰিলোঁ, 15 3 গুণ 45, 7 3 গুণ 21। তলৰটো 45 আছেই, তাক আমি 1ৰে পূৰণ কৰিলে 45 হ'ব। ওপৰটোকো 1ৰে পূৰণ, 45/21। এতিয়া চোৱা দুয়োটা আমি সমান পালোঁ হয়নে। এটাকে আমি লিখিম এই অনুপাত দুটা সমতুল্য হয়, বা প্ৰথমটোৰ লগত দ্বিতীয়টো সমতুল্য হয়। এতিয়া চোৱা দুইটা দেখাত বেলেগ আছিলে, কিন্তু কি আছিলে, এই দ্বিতীয়টোৰ লঘিষ্ঠ আকাৰলৈ নিলে প্ৰথমটো হয়। সেয়েহে আমি অনুপাতকেইটা ওপৰা ওপৰিকৈ চাই পেলাই সমতুল্য হয় নে নহয় কিন্তু ক'ব নোৱাৰোঁ। যাৰ কাৰণে আমি কি কৰিব লাগিব, দুইটা অনুপাতৰে হৰ দুটা একে কৰিহে আমি পৰীক্ষা কৰিব পাৰিম। 3 নম্বৰটো 6:8 আৰু 54:72। 6:8 আমি লিখিলোঁ 8/6, 54:72 আমি লিখিলোঁ 72/54। এতিয়া 8টোক আমি ইয়াত কি আছে, তলত 72 আছে, 8টোক 72 কৰিবলৈ 9ৰে পূৰণ, ওপৰটোকো 9ৰে পূৰণ, 72/54। তলৰটো 72 আছে, তাক 1ৰে পূৰণ কৰিলে হ'ল, ওপৰটোকো একে সংখ্যা 1ৰে পূৰণ কৰিলোঁ। দেখা পালোঁ দুইটা 72/54 হ'ল। এতেকে আমি কি ক'ম, যে যিহেতু দুয়োটা সমান হ'ল ভগ্নাংশত, সেয়েহে আমি প্ৰথমটো আৰু দ্বিতীয়টো সমতুল্য অনুপাত হয় বুলি লিখিছোঁ। 4 নম্বৰ 13:14 আৰু 14:13। এইটো দেখাতেই গম পাই যে 13:14 মানে 14/13। এইটো হ'ল 14:13 মানে 13/14। কেতিয়াও সমান নহয়, কাৰণ 14 ভাগ কৰি 13 ভাগ লোৱা আৰু 13 ভাগ কৰি 14 ভাগ লোৱা কেতিয়াও সমান নহয়। হ'লেও আমি কৰি চালোঁ, কি কৰিম, যে ইয়াৰ যিটো হৰ আছিলে সেই হৰটোৰ ইয়াত পূৰণ কৰিছোঁ হয়নে। 14 পূৰণ 13 একে সংখ্যাৰে লবটোকো পূৰণ। 14 পূৰণ 13 182, 13 13 গুণ 169। তাৰ পাছৰটোক কি কৰিছোঁ, প্ৰথমটোৰ হৰটোৰে পূৰণ কৰিছোঁ, ওপৰটোকো একে সংখ্যা 182, ওপৰটোত 194। আমি দেখা পালোঁ যে এইটো ডাঙৰ হ'ল, যিহেতু এটাতকৈ আনটো ডাঙৰ হ'ল আমি লিখিলোঁ
ইহঁত সমতুল্য অনুপাত নহয়। এই শেষৰ যিটো বাক্য সেইটো লিখি দিবা। 3 নম্বৰ, তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা। এডাল দাড়ি। 286 টকাত কিমানটা বাকচ পোৱা যাব? এতিয়া আমাক প্ৰশ্নটো দিছে কি আৰু সুধিছে কি, যে তিনিটা জ্যামিতি বাকচৰ দাম 33 টকা, এটা হ'ল সংখ্যা, এটা হ'ল টকা। এইটো টকাত দিছে, আমাক সংখ্যা বিচাৰিছে, কিমানটা বাকচ পোৱা যাব। এতিয়া তোমালোকে সদায় অংকবিলাক চিন্তা কৰিবা কি বিচাৰিছে, কিমানটা বাকচ বিচাৰিছে। যিটো বিচাৰিছে সেইটো আমি পিছলৈ লিখিম। অংকটো কেনেকৈ লিখিলোঁ চোৱা, 33 টকাত পোৱা যায় তিনিটা বাকচ। কি বিচাৰিছে, কিমানটা, যিটো বিচাৰিছে সেইটো আমি পিছলৈ লিখিলোঁ। তিনিটাৰ দাম 33 টকা বুলি লিখিলে কিন্তু অংকটো কৰিবলৈ টান হ'ব। আমাক বিচাৰিছে কিমানটা বাকচ পোৱা যায়, সেয়েহে আমি প্ৰথম বাক্যটোৰ পৰা যিটো বিচাৰিছে বাকচ তাক পিছলৈ লিখিলোঁ এনেদৰে। 33 টকাত পোৱা যায় তিনিটা বাকচ। 1 টকাত পোৱা যায়, তোমালোকে জানা যে প্ৰত্যেকটো অংক একৰ লগত তুলনা কৰিলে তাক ঐকিক পদ্ধতি বুলি কয়, বা একলৈ নি কৰাটো আৰু এনে পদ্ধতিত আমি অংকবিলাক কৰিবলৈ সহজ হয়। মানে আমি কি কৰিছোঁ, ঐকিক পদ্ধতিত কৰিছোঁ। 1 টকাত পোৱা যায়, কি হৈছে চোৱা, এইফালে যিটো আছিলে 1 হৈ যোৱাৰ লগে লগে, অৰ্থাৎ সৰু হৈ যোৱাৰ লগে লগে সিফালৰটোক গৈ হৰণ হ'ল। কি হ'ব, 33/3। সদায় এইফালৰ পৰা যোৱাটো পাছত বহিব বা তলত বহিব। আলহী সদায় পাছে পাছে যাব, মই কৈছিলোঁ, তেনেদৰে এইফালৰ পৰা যোৱাটো তাত বহিলে। এতিয়া তোমালোকে এটাই মন কৰিবা যে ডাঙৰৰ পৰা যেতিয়া সৰু হয় তেতিয়া হৰণ হয়। এতিয়া আমাৰ কি হৈছে, 286 টকা, একটো আকৌ 286 হোৱাগৈ নাইনে, ডাঙৰ হোৱাৰ লগে লগে পূৰণ হ'ল। এতিয়া পূৰণটো মই লঘিষ্ঠ আকাৰলৈ নি পেলাই কৰিছোঁ, ইয়াত কাটি দেখুৱাই দিয়া নাই। 3ৰে 33ক 11 বাৰ, এইটো হ'ল ওপৰৰ সংখ্যা। 11ৰে 200, প্ৰথম আমি 286 28টোক কৰিম 11 2 22, সিফাল থাকিলে 6 66, 11 6 গুণ 64, 26। মানে 286 টকাত 26টা জ্যামিতি বাকচ পোৱা যায়। আমি অংকটো কিহত কৰিলোঁ, মন কৰা, ঐকিক পদ্ধতিত কৰিলোঁ। কল্পনাই 160 টকাত 10টা কলম কিনিলে, 10টা বল কিনিলে, আৰু জয়মতীয়ে 128 টকাত 8টা বল কিনিলে। দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলেনে? আমি প্ৰথম অংকটো কৰাৰ আগতে চাই লওঁ। 160 টকাত 10টা বল, মানে এটা বলৰ দাম 16 টকা। 128 টকাত 8টা বল, এটা বলৰ দাম কিমান ওলাই আমি চাম। তাৰপাছত আমি চাম যে দুয়োজনে সমান, অৰ্থাৎ প্ৰত্যেকটো বল বা এটা বল সমান দামত কিনিছিলে নে নাই। আমি লিখিলোঁ কল্পনাই কিনা 10টা বলৰ দাম 160 টকা, এটা বলৰ দাম 160ক 10ৰে হৰণ কৰিলোঁ 16 টকা, আমি উলিয়াব জানিম। জয়মতীয়ে 8টা বল কিনিলে 128 টকাত, এটা বল কিনিলে 128ক 8ৰে হৰণ কৰিলোঁ 16 টকাত। এতিয়া আমি দেখিলোঁ যে প্ৰত্যেকে সমান দামত কিনিছে, লিখিলোঁ দুয়োগৰাকীয়ে একে দামত কিনিব পাৰিলে। তাৰপাছত আছে জেনেলিয়াই গোটেই বছৰটোত ঘৰ ভাড়াৰ বাবে 66,000 টকা দিব লাগে। যদি তেওঁ 3 মাহৰ মূৰে মূৰে ঘৰ ভাড়া দিব বিচাৰে তেন্তে তেওঁ কিমান টকা দিব লাগিব। এতিয়া আমি দেখিছোঁ জেনেলিয়া বোলা গৰাকীয়ে 1 বছৰ অৰ্থাৎ 12 মাহত দিয়ে 66,000 টকা। আমি অংকটো 3 মাহত কৰিম, তাৰ কাৰণে 12টোক প্ৰথম একলৈ নি ল'ম, ঐকিক পদ্ধতি। কাৰণ 12ৰ পৰা পোনে পোনে 3 লৈ যাবলৈ দিগদাৰ, যাৰ কাৰণে আমি একলৈ যাম, 1ৰ পৰা 3লৈ যাম। 1 মাহত দিয়ে 12টোৰে আহি হৰণ হ'ব, এইখিনিয়ে তোমালোকে কাটি নিদিবা। 3 মাহত দিয়ে 3টো পূৰণ হ'ব, 3ৰে 12ক কাটিলোঁ 4 বাৰ, 4ৰে ওপৰৰ সংখ্যাটোক তোমালোকে কাটি চাবা 16,000 বা হৰণ কৰি চাবা 16,500 ওলাব। মানে 3 মাহৰ মূৰে মূৰে দিয়ে, অৰ্থাৎ প্ৰতি 3 মাহত তেওঁ দিব লাগিব 16,500 টকা। এতিয়া মই আশা কৰিছোঁ যিকেইটা অংক আলোচনা কৰিলোঁ তোমালোকে বুজি পাইছা। পৰৱৰ্তী ভিডিঅ'ত আমি পাছৰ অনুশীলনী অংককেইটা কৰিম। ধন্যবাদ।